মিটিংখন আছিল গাছপাৰাত এখন নিৰ্বাচনী সভা। মই তাত কৰিলো মিটিং। ৰাইজৰ যথেষ্ট সঁহাৰি। মোৰ এটাই লক্ষ্য, এটাই উদ্দেশ্য, ইমান মানুহ কৈ আছো, মই বুজাই আছো, পঞ্চায়তখন দুৰ্নীতিমুক্ত নিকা পঞ্চায়ত এখন গঠন কৰিব লাগিব। বিগত দিনত কংগ্ৰেছৰ আছিল যি পৰিস্থিতি আছিল এই জিলা পৰিষদত, মই এইখনৰ বজ আছিলো, এতিয়া দুখ হৈছে মোৰ। এইবাৰ নতুনকৈ AIDFৰ দখলত জিলা পৰিষদখন বনাই আগৰ নিচিনা তাত দুখীয়াৰ ইনচাফ হ'ব বুলি জিলা পৰিষদখন বনাব লাগে বুলি মই ভাবো। ৰাইজে সঁহাৰি দিব। মোৰ যিমানখিনি ধাৰণা, গোটেই লোৱাৰ আসামত ৰাইজ ওলাই আহিছে। কংগ্ৰেছৰ মিছা প্ৰচাৰ আছিল, কংগ্ৰেছৰ যিখিনি আত্মসমৰ্পণ, 288টা সিট গোটেই অসমত আত্মসমৰ্পণ কৰিছিল, যাৰ কাৰণে ৰাইজে আৰু টিকট দিয়াৰ নামত যি কেলেংকাৰী কৰিছিল, ৰাইজে বৰ দুখ বেয়া পাইছে। যাৰ কাৰণে মানুহ এবাৰ ওলাই আহিছে, কংগ্ৰেছক আৰু ভোট নিদিয়ে। সেকেন্ড মোৰ মিটিং আছিল এই ভাসানী পঞ্চায়তত। এইখন মতিচৰ জিলা পৰিষদের অন্তর্গত আমার ক্যান্ডিডেট আছে রজমিনা খানম। তাই নতুন ফেস আর পাব্লিকে ভোট দিব আর মোর কাম দুগুণ করে দেখাব লাগিব বলে মই প্রতিশ্রুতি দিল। লগত এইখিনিও কৈছিল, যদি কথা মতে কাম কৰিব নোৱাৰো 26ত মোক বৰ্জন কৰিব, মোক সভা কৰিব নিদিব আৰু মই কৰি দেখাম। আজি পঞ্চায়ত প্ৰতিনিধি জিকাব ৰাজ্যৰ সিদ্ধান্ত। জিকালেও মই ধুবুৰীৰ বিধায়ক হিচাপে মই নিবিচাৰো যে ধুবুৰীত এটা ৰাস্তা বেয়া থাক। মই পঞ্চায়ত যদি রাইজে ভোট দিয়ে তো উৎসাহিতরে করিম, অধিক উৎসাহিত হয়ে করিম। আর যদি ভোট নিদিয়ে তথাপিও বিধায়ক হিসাবে মোর দায়িত্ব মই পালন করিম। আমার আজি ইমান দূর রাইজে সিদ্ধান্ত লব আমার এজামশন হে। আমি যেখানে গম পাও রাইজের লগত কথা পাতি, নন পলিটিক্যাল মানুষ লগত কথা পাতি, আমার ধুবুৰীত চাৰিওখনে জিকিব। ইয়াত কণ্টেষ্ট এখনত হ'ব আৰু বাকীবিলাকত কোনো কণ্টেষ্টত নাহে, তথাপিও তেনেকুৱা কণ্টেষ্ট নাই। আৰু বাকী আমি বেচিং জৰুৱাৰ 4খনৰ 4খন 3খন কনফাৰ্ম, এখনত কণ্টেষ্ট আছে, এখনত কংগ্ৰেছৰ লগত কণ্টেষ্ট হ'ব। আৰু আমাৰ গৌৰীপুৰ সমষ্টিৰ তাতো 3খন আমাৰ কনফাৰ্ম হৈছে, এখনত কণ্টেষ্ট আছে। তো মোটামুটি আমি 10, 11, 12খন আসন পাম। বিলেসীপাড়াত আমার পজিশন ইমান ভাল নহয়, তথাপিও যুঁজ দি আছো, ট্রাই কৰি আছো। এখনো পজিশন ভাল হ'ব পাৰে। মই ফ্যাক্টস এন্ড ফিগারটো কৈ আছো, কারণ রেজাল্টৰ দিনতে আকৌ আপোনালোক সুধিব। এতিয়া মই আকাশ পাতাল এটা তফাত কৰি যদি কওঁ এইটো বৰ বেয়া হ'ব। গোলগঞ্জত আমি ক্যান্ডিডেট দিয়া নাই, আমার স্থিতি নাই তাত। কংগ্রেসও দিয়া নাই, কংগ্রেসৰ যি দুজন দিছে দুজনেই হাৰিব। বাকি আনকণ্টেষ্ট দেখিছে গোলগঞ্জ অৱস্থাত। কংগ্রেসৰ পুরানা 85 বছৰৰ এটা পুরানা দল, তাত বিধায়ক আছে, থকা সত্ত্বেও ক্যান্ডিডেট দিব পৰা নাই। কংগ্রেছ অকল নামনি অসমত একই দপদপনি যদি মাৰি থাকে, বিজেপিক অসমৰ পৰা বিদায় দিয়া নাযাব। মই আহ্বান জানাও কংগ্রেছক, আপোনালোক লোৱাৰ আসামৰ লগতে আপাৰ অসমতো গৈ আপোনালোক সভা কৰক, সমিতি কৰক, ৰাইজৰ কাষ চাপক। বিজেপিক বিদায় দিয়াটো অপৰিহাৰ্য হৈ পৰিছে।